Hello students, আজি আমি ক্লাছ 10ৰ যোনটো টপিক পঢ়িবলৈ লৈছো সেইটো মানুহৰ পৰিপুষ্টিৰ এটা পাৰ্ট। আমি এতিয়ালৈকে মানুহৰ পৰিপুষ্টি পঢ়ি আছিলো আৰু তাৰে আমি এতিয়ালৈকে কি ডিসকাস কৰিলো। আমি প্ৰথম চালো আমাৰ মুখ গহ্বৰৰ কথা চালো, দাঁতৰ কথা, লেলাৱতীৰ কথা, লালতি ইত্যাদি বিলাকৰ কথা আমি গম পালো। তাৰ পাছত আমি গ্ৰাহনলীৰ কথা পঢ়িলো। তাৰ পাছত আমি কি পঢ়িব লাগিব, আমি লেৰিংছ ফেৰিংছ একেইটাও আমি গম পাইছিলো। গতিকে এতিয়া তাৰ পাছৰ যিটো টপিক হৈছে সেইটো হৈছে পাকস্থলী। তোমালোকৰ কিতাপ বুকখনত যিখিনি আছে সেইখিনি এটা পেৰাগ্ৰাফত লিখা আছে। মই তোমালোকক প্ৰতিটো বস্তু এটা এটা টপিক ৱাইজ দেখাই দিছো যাতে তোমালোকৰ প্ৰতিটো বস্তুৰ বিষয়ে ডিটেইল ষ্টাডি হয় আৰু তোমালোকে যাতে ভালকে বুজি পোৱা কোনটো ষ্টেপত কি হৈছে যাতে তোমালোকে ভালকে উলিয়াই ল'ব পাৰা। একেখিনি কথাই তোমালোকে কিতাপতো পাবা। সেইখিনি বস্তু তোমালোকে পঢ়িবলৈ যাতে সহজ হয় আৰু ভালকে বুজি পোৱা সেইকাৰণে মই তোমালোকক এনেকে দিছো টপিক ৱাইজ। গতিকে এতিয়া পাকস্থলীৰ বিষয়ে আমি পঢ়োতে আমি কি চাম, খাদ্যবস্তুৰ প্ৰৱেশত প্ৰসাৰণ ঘটে। যেতিয়া আমি কিবা এটা খাই দিওঁ, ভাত খাই দিলো, তাৰ পাছত আমাৰ এনেকুৱা লাগে যে আমাৰ পেটটো ডাঙৰ হৈ গ'ল, শকত হৈ গ'লো নিচিনা লাগে। সেইটো কেলে হয়, আমাৰ যিটো পাকস্থলী আছে সেই পাকস্থলীটো আচলতে মাংস পেশীৰে গঠিত, পেশীযুক্ত। তাৰ কাৰণে কি হয়, ই কোচ খাব পাৰে আৰু সম্প্ৰসাৰণ হ'ব পাৰে। গতিকে যেতিয়া সম্প্ৰসাৰণ হৈ যায়, যেতিয়া ভাত সোমাই যায় বা অন্যান্য খাদ্যবস্তু যেতিয়া পেটৰ ভিতৰলৈ সোমায়, পাকস্থলীৰ ভিতৰত যেতিয়া সোমাই গৈ তেতিয়া তাৰ কি হয়, সম্প্ৰসাৰণ ঘটে অৰ্থাৎ ফুলি যায়। গতিকে আমি কি ক'ম, খাদ্যবস্তুৰ প্ৰৱেশত তোমালোকে মোৰ লগে লগে লিখি যাবা, তেতিয়া তোমালোকৰ কি হ'ব, বস্তু এটা বুজোতে সহজ হ'ব আৰু যিখিনি নুবুজা তোমালোকে মোক লগে লগে সুধিবা। খাদ্যবস্তুৰ প্ৰৱেশত প্ৰসাৰণ ঘটে। খাদ্যবস্তুৰ প্ৰৱেশত প্ৰসাৰণ ঘটে। তোমালোকে যদি মোৰ লগতে লিখি যোৱা তেতিয়া তোমালোকৰ নোটটো একেলগে প্ৰিপেয়াৰ হৈ যাব। গতিকে পেশীযুক্ত যিখন বেৰ আছে, কি কৰে সি, পেশীযুক্ত বেৰে সংকোচন আৰু সম্প্ৰসাৰণৰ জৰিয়তে কি কৰে, এতিয়া তোমালোকে জাষ্ট ভাবা এটা বস্তু আছে য'ত গৈ পেলাই কি হৈছে, খাদ্য বস্তু পৰিছে আৰু তাত কি হ'ব লাগিব, পাচক ৰসে কাম কৰিব লাগিব। বোলে এইখিনিত খাদ্য বস্তুখিনি আহি পেলাই সোমালে, ইয়াত পাচক ৰসে কাম কৰিবলৈ হ'লে কি হয়, এই যিবিলাক বেৰ আছে এই বেৰখনত যিবিলাক পেশী আছে সেইবিলাকে কি কৰিব, এবাৰ কোচ খুৱাই দিব, এবাৰ মেল খুৱাই দিব। তেনেকে কৰোতে বস্তুটো, যেনেকে আমি এটা বস্তু বটলৰ ভিতৰত যেনেকে মেডিচিন থাকিলে আমি কি কৰিব কোৱা হয়, মেডিচিনটো জোকাৰি ল'বলৈ কয়। আমিতো এতিয়া পেটটো আমি জোকাৰি নাথাকো খাদ্য বস্তু খোৱাৰ পাছত। আমাৰ যিটো পাকস্থলী আছে সি নিজে নিজেই কি কৰে, তাৰ সংকোচন আৰু সম্প্ৰসাৰণ ঘটায়। আপ ডাউন যদি হৈ থাকে বা সংকোচন সম্প্ৰসাৰণ, কন্ট্ৰেকশ্যন ৰিলেক্সেশ্যন এনেকুৱা ধৰণৰ প্ৰচেছবিলাক হৈ থাকিলে কি হয়, তাত যিবিলাক পাচক ৰস আছে সেই পাচক ৰসবিলাক মিহলি হোৱাত সহায় হয়। জৰিয়তে পাচন ৰস বা পাচক ৰস বুলি ক'ব পাৰা বা পাচন ৰস মানে পাচনৰ সময়ত ব্যৱহাৰ হোৱা যিখিনি ৰস আছে মিহলি হোৱাত সহায় কৰে। মিহলি হোৱাত সহায় কৰে। খাদ্য বস্তুৰ লগত মিহলি হ'লে কি হ'ব, খাদ্য বস্তুৰ লগত মিহলি হ'লে সেই খাদ্য বস্তুখিনি ডাইজেষ্ট হ'ব, পাচন ঘটিব। গতিকে ইয়াত কি কি থাকে বুলি কোৱা হৈছে, পাক গ্ৰন্থি থাকে। পাক গ্ৰন্থি মানে হৈছে আকৌ পাকস্থলীত পাক গ্ৰন্থি বুলি কোৱা হৈছে। গতিকে গ্ৰন্থি মানে হৈছে এনেকুৱা কিছুমান অংগ যিবিলাকে কি হয়, হৰমন, এনজাইম ইত্যাদি ধৰণৰ হৰমন বা অন্যান্য উৎসেচকবিলাক কি কৰিব পাৰে, নিঃসৰণ কৰিব পাৰে। সেইবিলাকক আমি কি বুলি কওঁ, গ্ৰন্থি বুলি কওঁ। আৰু পাক গ্ৰন্থি হৈছে পাকস্থলীত পাচক ৰস, পাকস্থলীক পাচক ৰস বা পাচন ৰস নিঃসৰণ কৰা গ্ৰন্থি। তেনেকে আমাৰ গোটেই শৰীৰটোতে বিভিন্ন ধৰণৰ গ্ৰন্থি আছে যিবিলাকে হৰমন নিঃসৰণ কৰিব পাৰে, উৎসেচক নিঃসৰণ কৰিব পাৰে। আৰু পাকস্থলীত থকা বিলাকক আমি কি বুলি কওঁ, পাকস্থলীত পাচক ৰস নিঃসৰণ কৰা গ্ৰন্থি, পাক গ্ৰন্থি থাকে বুলি আমি ক'ব পাৰো। পাক গ্ৰন্থি থাকে। গতিকে আৰু পাক গ্ৰন্থি মানে হৈছে এইটো। গতিকে এইখিনি আমি এতিয়া গম পালো। এতিয়া এইবিলাকনো কি, পাক গ্ৰন্থিবিলাকৰ পৰানো কি নিঃসৰণ হয়, তাৰ পৰা নিঃসৰণ হোৱা বস্তু কেইটা আমি চাই লওঁ।
পাকস্থলীৰ ক্ষেত্ৰত পাকগ্ৰন্থিবিলাকৰ পৰা কি নিঃসৰণ হয় বা পাকস্থলীতনো কি বস্তু থাকে আমি সেইকেইটা যদি চাওঁ প্ৰথমতে আমি ক'ব লাগিব ইয়াত কি থাকে উৎসেচকটো ইয়াত এটা উৎসেচক থাকে সেইটোৰ নাম হৈছে কি জানানে তোমালোকে পেপচিন 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 ক'ত থাকে পাচক ৰস হিচাপে থাকে বা পাকস্থলীত থাকে গতিকে তোমালোকে এতিয়া আইডিয়া কৰিব পাৰিছানে বাৰু ই কিহৰ বিশ্লেষণত সহায় কৰে কি পাচন ঘটাব ই প্ৰটিনৰ পাচন ঘটায় পাকস্থলী পেপচিন প্ৰটিন তোমালোকে মনত ৰাখিবলৈ একেবাৰে মই সহজ কৰি দিছো প তেনেকৈ আছে গোটেই বস্তুটো প্ৰটিন বিশ্লেষণত সহায় কৰে গতিকে উৎসেচক কি থাকে পেপচিন থাকে পাকস্থলীত থকা পেপচিনে প্ৰটিন বিশ্লেষণত সহায় কৰে ইয়াৰ পাছৰ পইণ্টটো হৈছে হাইড্ৰক্লৰিক এচিড থাকে তোমালোকে জানা যে আমাৰ পেটত কি থাকে এচিড থাকে আৰু সেই এচিডটোৰ নাম হৈছে হাইড্ৰক্লৰিক এচিড তোমালোকে HCl বুলি কৈ থাকা যে সেইটোৱে হৈছে হাইড্ৰক্লৰিক এচিড আৰু এই হাইড্ৰক্লৰিক এচিডটো আমাৰ পেটৰ ভিতৰত যে থাকে ই কিহৰ কাৰণে থাকে আচলতে এইটো এচিডটো বহুত ডেঞ্জাৰাছ বস্তু তাতে হাইড্ৰক্লৰিক এচিডটো বহুত বেছি ডেঞ্জাৰাছ গতিকে ই কি কৰিব পাৰে খাদ্যত যদি কিবা অনুজীৱ আহিছে সেইখিনিয়ে আমাৰ শৰীৰক কি কৰিব অপকাৰ কৰিব পাৰে গতিকে সেইখিনি কি কৰে আমাৰ যিবিলাক হাইড্ৰক্লৰিক এচিড আছে সিহঁতে খাদ্যত থকা অনুজীৱ অদৰকাৰী অনুজীৱবোৰ ধ্বংস কৰি পেলায় পাকস্থলীৰ ৰসখিনি কি কৰি পেলায় আম্লিক কৰি তোলে আৰু পাকস্থলীৰ ৰস যদি আম্লিক হয় তেতিয়াহ'লে আকৌ কি ভাল এই যে পেপচিনৰ কাৰ্যটো বেছি ক্ষিপ্ৰতাৰে কৰিব পাৰে পাকস্থলীৰ ৰস আম্লিক কৰে আৰু ইয়াৰ কাৰণে আচলতে কি হয় পেপচিনৰ কাৰ্য পেপচিনৰ সহায় হয় বুলি মই লিখিছো তোমালোকে নিজেই এই বস্তুটো লিখিব পাৰিবা যে পেপচিনৰ কাৰ্য কি কৰি পেলাই তীব্ৰ কৰি পেলাই বেছি খৰতকীয়া কৰি পেলাই তাৰপাছত থাৰ্ড পইণ্টটো হৈছে ইয়াত কি থাকে জানানে স্লেজমা থাকে যাক আমি কি বুলি কওঁ মিউকাছ বুলি কওঁ এই স্লেজমায়ে কি কৰে আকৌ পাকস্থলী বেৰৰ অন্তাৱৰণত থাকে পাকস্থলী বেৰৰ ভিতৰৰ যিখন আৱৰণ আছে তাত থাকে পাকস্থলী বেৰৰ অন্তাৱৰণত থাকে এতিয়া তোমালোকে যে শুনিছা এতিয়া মানে ভিতৰৰ যিখন আৱৰণ তাত থাকে বুলি কৈছে এতিয়া হাইড্ৰক্লৰিক এচিড আমাৰ পেটৰ ভিতৰতনো কেনেকৈ থাকে যদি হাইড্ৰক্লৰিক এচিডটো আমি হাতেদি চুই দিওঁ আমাৰ হাতখনেই ছিঙি যাব বা মানে আমাৰ স্কিনটো ডেমেজ হৈ যাব গতিকে পেটৰ ভিতৰত থাকিলে আমাৰ পেটৰ যিখন স্কিন আছে সেইখন ডেমেজ হৈ যাব পাকস্থলীৰ যিখন ছাল আছে সেইখন ডেমেজ হৈ যাব গতিকে সেইখনক বচাবৰ কাৰণে তাত কি থাকে স্লেজমা থাকে আৰু স্লেজমাটোৱে কি কৰে এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে তোমালোকক কেতিয়াবা সুধিব পাৰে ইয়াত প্ৰশ্ন কেনেকুৱা ধৰণৰ আহে আচলতে তোমালোকক সোধে যে পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডৰ কাম কি বা পাকস্থলীত থকা উৎসেচকবিধৰ নাম কি ই কিহৰ বিশ্লেষণত সহায় কৰে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে বা আৰু এটা প্ৰশ্ন সুধিব পাৰে যে হাইড্ৰক্লৰিক এচিডে আমাৰ শৰীৰৰ পেটৰ ভিতৰত থকাৰ পাছতো বা পাকস্থলীৰ ভিতৰত থকাৰ পাছতো কিয় আমাৰ শৰীৰটোক ধ্বংস নকৰে গতিকে তাত তোমালোকে স্লেজমাৰ কথা লিখিব লাগিব এচিডৰ ক্ৰিয়াৰ পৰা ই সুৰক্ষা প্ৰদান কৰিব পাৰে গতিকে এইখিনিয়ে হৈছে আমাৰ পাকস্থলীৰ বিষয়ে ইয়াৰ পাছত আমি চাওঁ কিছুমান পাচক গ্ৰন্থিৰ বিষয়ে আমি ইয়াত ডিছকাছ কৰিম পাচক গ্ৰন্থিবিলাক হৈছে যিবিলাক গ্ৰন্থিয়ে কি কৰিব পাৰে বিভিন্ন ধৰণৰ পাচক ৰস নিঃসৰণ কৰিব পাৰে পাচন ঘটিবৰ কাৰণে কিছুমান পাচন ৰস নিঃসৰণ কৰে যেনেকৈ পাকস্থলীত থকাবিলাক আমি পাক গ্ৰন্থি বুলি পাইছোঁ আমাৰ শৰীৰৰ পাকস্থলীৰ বাহিৰত যিবিলাক গ্ৰন্থি থাকিব সিহঁতক আমি যদি পাচনৰ কামত ব্যৱহাৰ হয় তেতিয়াহ'লে আমি তাক কি বুলি ক'ম পাচক গ্ৰন্থি আৰু ইয়াতে আমি প্ৰথমটো পাইছোঁ যকৃত আৰু যকৃতৰ এটা ইম্পৰ্টেণ্ট কথা হৈছে যে তোমালোকে দেখিছা এইটো যিটো দেখিছা তোমালোকে এনেকৈ ধৰণে এটা ষ্ট্ৰাকচাৰ লিভাৰ বুলি কওঁ আমি তোমালোকে কেতিয়াবা যদি মাংস চাংস দেখিছা তেতিয়াহ'লে তোমালোকে জানিবা তাৰ ভিতৰত কি থাকে লিভাৰ থাকে গতিকে এই লিভাৰ বা যকৃত আচলতে আমাৰ শৰীৰৰ এটা বৃহৎ গ্ৰন্থি বৃহৎ মানে সৰ্ববৃহৎ গ্ৰন্থি আচলতে আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি বুলি সুধিলে তোমালোকে উত্তৰ কি দিবা যকৃত বা লিভাৰ ই কি কৰে যকৃতে পাচক ৰস নিঃসৰণ কৰে আৰু ই নিঃসৰণ কৰা ৰসটোৰ নাম হৈছে বাইল জুচ বা পিত্তৰস যকৃতে নিঃসৰণ কৰা পিত্তৰসে
কি কৰিব পাৰে জানানে এতিয়া আমি এতিয়ালৈকে কি পালো আমাৰ কাৰ্বহাইড্ৰেট কোনে পাচন ঘটায় চেলিভাৰী এমাইলেজ আমাৰ প্ৰটিনখিনিৰ কোনে পাচন ঘটাইছে পেপচিনে তেনেকে যকৃতৰ পৰা নিঃসৰণ কৰা পিত্তৰসে কিহৰ পাচন ঘটাব খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰিব এই পিত্তৰসটোকে আমি বাইল জুচ বুলি কওঁ বাইল জুচ বুলি আচলতে ই বেছিকে ফেমাছ গতিকে মই লিখি দিছো আৰু পিত্তৰসে কি কৰিব খাদ্যৰ কোনটো অংশত ক্ৰিয়া কৰিব খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰে তাৰ পাছত ই আকৌ কি কৰে আমাৰ যেনেকে HCl কি কৰি ৰাখিছিলে মাধ্যমটো ক্ষাৰকীয় কৰি মাধ্যমটো এচিডিক কৰি ৰাখিছিলে কিন্তু ই আকৌ কি কৰে যকৃতে মাধ্যমটো ক্ষাৰকীয় কৰি তোলে এতিয়া চৰ্বিবিলাক পাচন ঘটাবৰ কাৰণে মাধ্যমটো কি হোৱা দৰকাৰ ক্ষাৰকীয় হোৱা দৰকাৰ গতিকে এই ক্ষাৰকীয় কোনে কৰি তোলে যকৃতৰ পৰা নিঃসৰণ হোৱা যিবিলাক বাইল জুচ আছে সিহঁতি কৰে মাধ্যমটো ক্ষাৰকীয় কৰি তোলে আৰু তাৰ কাৰণটো হৈছে যাতে অগ্নাশয় ৰসে ক্ৰিয়া কৰিব পাৰে অগ্নাশয়ৰ পৰা বহুত ৰস ওলাই বেলেগ বেলেগ ৰস ওলাই আমি এতিয়া চাম আৰু কি ওলাই গতিকে এই অগ্নাশয় ৰসে ক্ৰিয়া কৰিবৰ কাৰণে যকৃতত থকা বাইল জুচ বা পাচক ৰসে কি কৰে মাধ্যমটো ক্ষাৰকীয় কৰি পেলায় আৰু সেইটো কাৰণটো কিয় কৰে আচলতে যিহেতু তোমালোকে এটা বস্তু জানিবা যে যিহেতু পাকস্থলীৰ পৰা অহা খাদ্য আম্লিক সেইকাৰণে ই মাধ্যমটো কি কৰি দিয়ে ক্ষাৰকীয় কৰি দিয়ে যাতে কাম কৰিবলৈ তাৰ সহজ হয় যিহেতু পাকস্থলীৰ পৰা অহা খাদ্যখিনি কি এতিয়া আম্লিক হৈ আছে আৰু আম্লিকৰ ওপৰত অগ্নাশয় ৰসে ভালদৰে ক্ৰিয়া কৰিব নোৱাৰে আম্লিক ইয়াৰ পাছত আৰু এটা বস্তু থাকে আৰু এটা বস্তু আমি ক'ব লাগিব যে পিত্ত লৱণৰ উপস্থিতিত পিত্ত ৰস যে ওলাই তাতে পিত্ত লৱণৰ উপস্থিতিত কি হয় চৰ্বি অণু সৰল অণুলৈ ৰূপান্তৰ হয় মানে ই কিহৰ ওপৰত কাম কৰে চৰ্বি অণু ওপৰত চৰ্বি অণু সৰল অণুলৈ সলনি হয় বা ৰূপান্তৰিত হয় তোমালোকে লিখিব পাৰা মই ইয়াতে এইখিনিতে নুজুৰিবৰ কাৰণে সলনি হয় বুলি লিখিছো গতিকে আমি এইখিনি কথা গম পালো এইখিনি কিহৰ বিষয়ে যকৃতৰ বিষয়ে ইয়াৰ পাছত আহিলে অন্য এটা পাচক গ্ৰন্থি সেইটো হৈছে অগ্নাশয় তোমালোকে যিটো দেখিছা ইয়াতে য়েল্লো কালাৰৰ যিটো দেখিছা সেইটোৱে হৈছে অগ্নাশয় ই আকৌ দ্বিতীয় বৃহৎ গ্ৰন্থি আমাৰ শৰীৰৰ দ্বিতীয় বৃহৎ গ্ৰন্থিটোৱে হৈছে অগ্নাশয় আটাইতকৈ ডাঙৰটো আমি অলৰেডি পঢ়িলো যিটো হৈছে যকৃত আৰু দ্বিতীয় বৃহৎটো হৈছে অগ্নাশয় ই অগ্নাশয় ৰস নিঃসৰণ কৰে ইয়াত আকৌ কেইটামান ইম্পৰ্টেণ্ট কথা আমি চাব লাগিব যে অগ্নাশয় ৰসত তিনটা বস্তু থাকে অগ্নাশয় ৰস নিঃসৰণ কৰে বুলি প্ৰথমতে তোমালোকে লিখি লোৱা অগ্নাশয় ৰস নিঃসৰণ কৰে এতিয়া ইয়াৰ পৰা যে অগ্নাশয় ৰস যে নিঃসৰণ হয় এই নিঃসৰণ হোৱা অগ্নাশয় ৰসটো আচলতে কি হ'ব পাৰে চাবা দেই এটা হৈছে ট্ৰিপচিন তাৰ পাছত এটা হৈছে অগ্নাশয় এমাইলেজ আৰু লাষ্ট এটা হৈছে লাইপেজ অগ্নাশয় লাইপেজ এতিয়া আমি ক'ব লাগে যে কোনটোৱে কি বিশ্লেষণত সহায় কৰিব বা কোনটোৱে কোনটো বস্তুৰ পাচন ঘটাব সেইটো কথা আমি এতিয়া ক'ব লাগে এতিয়া ট্ৰিপচিনে কি কৰিব আমি পেপচিনে কি পাইছিলো প্ৰটিন গতিকে ট্ৰিপচিন পেপচিন একেধৰণৰ নামিম গতিকে ই কি ডাইজেশ্যন কৰিব বা সৰল কৰিব প্ৰটিন তাৰ পাছত অগ্নাশয় এমাইলেজ আমি চেলিভাৰী এমাইলেজে কি কৰা বুলি পাইছিলো কাৰ্বহাইড্ৰেটৰ কথা পাইছিলো গতিকে ইয়াত অগ্নাশয় এমাইলেজে কি কৰিব এমাইলেজ থাকিলে তোমালোকে গম পাবা যে ই ষ্টাৰ্চ বা কাৰ্বহাইড্ৰেট ডাইজেষ্ট কৰিব কাৰ্বহাইড্ৰেট তাৰ পাছত আহিলে অগ্নাশয় লাইপেজে এতিয়া প্ৰটিন কৰিলে ষ্টাৰ্চ কৰিলে বা কাৰ্বহাইড্ৰেট কৰিলে থাকি গ'ল কি চৰ্বি গতিকে সৰলীকৃত চৰ্বিৰ বিশ্লেষণ ঘটাব
সৰলীকৃত চৰ্বি বুলি কেলে কৈছে? কাৰণ বাইল জুচে অলৰেডি তাক কি কৰিছে? আধাখিনি তাৰ ডাইজেশ্যন কৰিছে। ইয়াত গোটেইবিলাককে আচলতে অলপ অলপ ডাইজেশ্যন অলৰেডি হ'ল। তাৰ পাছত আকৌ অগ্নাশয়ত ডাইজেশ্যন হয়। আকৌ আল্টিমেটলি পাকস্থলীৰ পৰা অহা, অগ্নাশয়ৰ পৰা অহা গোটেইখিনি লগ লাগি আকৌ ক'লে যাবগে? স্মল ইণ্টেষ্টাইনলৈ গুচি যাবগে। গতিকে স্মল ইণ্টেষ্টাইনত সম্পূৰ্ণ হ'বগে গোটেই বস্তুখিনি। কিন্তু তাৰ আগতে মানে ক্ষুদ্ৰান্তত গোটেইখিনি বস্তু সম্পূৰ্ণ হ'ব। তাৰ আগলৈকে আমি এতিয়ালৈকে কি পঢ়িলোঁ? ষ্টমাকৰ বিষয়ে পঢ়িলোঁ, মানে পাকস্থলী, আৰু আমি কি চালোঁ? পাচক গ্ৰন্থি দুটা পঢ়িলোঁ। এটা হৈছে লিভাৰ বা যকৃত আৰু এটা হৈছে অগ্নাশয়। এইকেইটাই কেনেকৈ কাম কৰে আমি গোটেইখিনি কথা গম পালোঁ। গতিকে তোমালোকে ভালদৰে এইখিনি পঢ়িবা, এবাৰত বুজি নাপালে দুবাৰ চাবা আৰু লিখি ল'বা, আৰু যদি কিবা তাৰ পাছতো বুজি নোপোৱা থাকে তেতিয়াহ'লে তোমালোকে মোক সুধিবা।